কৰাৰ তাকেতো মোৰ মনটো আৰু কেনেকৈ বিশেষকৈ মাজুলীখন মোৰ নিজৰ কমলাবাৰীখন কেনেকৈ সেউজীকৰণ কৰিব পাৰোঁ সেইটোৱে হ'ল মোৰ জীৱনৰ মানে লক্ষ্য আৰু ইয়াত মই ভাল পালোঁ ব্ৰহ্মপুত্ৰ কাপ মানে যি টেনিছ প্ৰতিযোগিতা চলি আছিলে সেই ফিল্ডখনত মুঠেই গছ নাই ইয়াত সেইখিনিত খেল হৈ থাকোঁতে এটা ছাঁতে বহি পেলাই ল'ৰা ছোৱালীয়ে খেল উপভোগ কৰিব পাৰিব গতিকে সেই বুলিয়েই ভাবি পেলাই খুব আন্তৰিকতাৰে কামখিনি কৰিছিলোঁ কিমান দূৰ সফল হ'ব পাৰোঁ আজি 32টা ৰোৱাৰ কথা আছিলে সান্দানীয়ে 20টা ইয়াৰ ৰুলোঁ ৰোপণ 22 42 43টা হ'ল ৰুলোঁ এতিয়ালৈকে ৰুলোঁ যা খৰচ বুজিছেনে নেট গুণা আৰু এই গোটেইখিনি এওঁলোক মেইন এওঁলোক নোহোৱাহেঁতেন মানে এইটো কোনো পধ্যেই নহয় এদিন দুদিনকৈ কেনেকৈ আৰু মনবিলাক ৰাইজৰ আশীৰ্বাদ প্ৰভুৰ কৃপা আৰু ৰাইজে যিখিনি মোক আশীৰ্বাদ দিছে সেই আশীৰ্বাদেহে মোক আৰু মানে আগবঢ়াই দিছে ৰাইজক আহ্বান জনাম যিটো মানে আমি গৰম বুলি কৈ থাকিলে নহ'ব গছ নাথাকিলে জীৱকুল কেতিয়াও নাথাকে গতিকে একবৃক্ষ দশপুত্ৰ সম কয়েই এইটো এনেই কৈ থাকিলে নহ'ব গছ থাকিলে জীৱকুল থাকিব মুখেৰে ক'লে নহ'ব আৰু গছ ৰোপণ কৰক ক'ৰবাত মানে গছপুলি এটা গৰু ছাগলীয়ে এই পুলিটো যদি ৰুই থয় কোনোবা সময়ত গৰুৱে খাই থাকে তেওঁ নোৰোৱাজনেওতো অন্ততঃ গৰুটো খেদি দিব পাৰে বা গুণাডাল ধুনীয়াকৈ বান্ধি দিব পাৰে সেইটো এটা ডাঙৰ কথা ইমান মানে মই মিছা কথা ক'বলৈ বেয়া পাইছোঁ এতিয়া দেই মই কোনো হিচাপ কৰা নাই 90 চনৰ পৰা ৰোৱা গছ প্ৰায় আৰু 4-5 ভিতৰত আছে যে 90 চনৰ পৰা ৰুইছোঁ ৰোৱাটো বাদেই মই লোকক গিফ্ট দিওঁ সেইবোৰতো হিচাপটো কেতিয়া কাক দিলোঁ আৰু সেইটো এটা সংঘক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ তেওঁলোকে এইটো বৰ মই প্ৰকৃতিপ্ৰেমী তেওঁলোকো যে প্ৰকৃতিপ্ৰেমী হৈছে মানে ইয়াতে যে গছ লাগে তেওঁলোকৰ অনুভৱক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ তেওঁলোকে আমাৰ নিতুল ভাইটি তেওঁলোকে মোক আমন্ত্ৰণ জনোৱাৰ কাৰণেই মই আহিলোঁ আৰু মই সুবিধা বিচাৰি আছোঁ ক'ত ৰুওঁ ৰুবৰ কাৰণে জেগা লাগিব হিচাপৰ জেগা লাগিব মানুহৰ আন্তৰিকতা থাকিব লাগিব গছ ৰুলেই নহ'ব তাত তোমাৰ প্ৰতিপাল কৰিব লাগিব অলৰেডি মই যিমান গছ ৰুই আছোঁ এতিয়া মই ৰিপেয়াৰিং কৰি থাকোঁ বুজি ইয়াতো মই মাজে মাজে আহি পেলাই মই এইবিলাক ৰিপেয়াৰিং কৰিম এইটো এটা দুটা কথা এতিয়া বননি ধ্বংস বুলি ক'বলৈ যাওঁতে উন্নয়নৰ ফল একদম উন্নয়নৰ কাৰণে বননি ধ্বংস হ'বলগীয়া হৈছে এতিয়া আমি উন্নয়নকো বাধা দিব নোৱাৰোঁ কিন্তু কাটিলে দুজোপা কাটিলে অন্ততঃ 10 জোপা ৰোৱাটোহে মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ গছ কাটিলেতো মোৰ গাত দুখ লাগি যায় পৰাপক্ষ ৰক্ষা কৰিব লাগে আমাক উন্নয়নো লাগিব ধাৰাবাহিকভাৱে যিটো যান জঁট বা যোগাযোগ ব্যৱস্থাৰ কাৰণে ৰাস্তা বহল লাগিবই কিন্তু কাটক কিন্তু 10 এজোপা কাটিলে 10 জোপা ৰোপণ কৰিব লাগে সেইটোৱে মেইন কমলাবাৰী উচ্চ মাধ্যমিক বাদলিকা বিদ্যালয়ৰ পৰা গৈ পেলাই গায়নৰ সেইকণ মই কল্পনা কৰিছোঁ সেই গোটেই মোৰ এৰিয়াত সেই দুটা ছাইড মই পাৰিলে সেই দুটা মই অকলে কৰিম নেকি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221